নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এনে কিছু কথা ক'বলৈ আহিছোঁ, যিখিনি কথা হয়তো আপোনালোকে শুনি ভাল নাপাব পাৰে, কিন্তু এইটো এটা তিতা সত্য। আপোনালোকে জানেনে, আমি কিমান সহজতে আমাৰ নিজৰ জীৱনবোৰ এটা ধ্বংস গৰালৈ ঠেলি নি আছোঁ। এটা সৰু ভুল, এটা সাময়িক উত্তেজনা, আৰু তাৰ পাছতে গভীৰ অন্ধকাৰ জীৱন। এবাৰ ভাবি চাওক, আপুনি কোন? জানেনে, আপুনি কাৰোবাৰ আশা, আপুনি কাৰোবাৰ সপোন, আৰু আজি আপুনি কি কৰি আছে? নিজকে এডাল অদৃশ্য শিকলিৰে বান্ধি ৰাখিছে। আপোনাৰ জীৱনটো এটা অমূল্য উপহাৰ। আপোনাৰ নিজৰ তেজ ঘামেৰে সজা সপোনবোৰ এটা সৰু নিচাৰ কাৰণে আপুনি শেষ হৈ যাব দিবনে? আজি মই আপোনালোকক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ, কেতিয়াও নিচা নকৰিব। আৰু যিয়ে ভাবে নিচাটোৱে আমাক মুক্তি দিয়ে, আমাক স্বাধীনতা দিয়ে, তেখেতসকলে আচলতে মুক্তি কি, স্বাধীনতা কি বুজিয়ে নাপায়। নিচাই আমাক কেতিয়াও মুক্তি নিদিয়ে। আমাক মাত্ৰ নিচাই এটা পিঞ্জিৰাহে দিয়ে, যিটো পিঞ্জিৰাৰ পৰা ওলাই অহা বহুত কঠিন। সেইটো মই বহুত ভালকৈ বুজি পাওঁ, সেইকাৰণে মই আজি আপোনালোকক অনুৰোধ কৰিব পাৰিছোঁ। কিন্তু মনত ৰাখিব বন্ধুসকল, এই পিঞ্জিৰাৰ দুৱাৰখন ভঙা শক্তি কেৱল আপোনাৰ নিজৰ হাতত আছে। এতিয়া নহয়তো কেতিয়াও নহয়। আজি এই মুহূৰ্ততে আপুনি এটা সিদ্ধান্ত লওক, আৰু সেই সিদ্ধান্তটো হৈছে মুক্ত হোৱাৰ সিদ্ধান্ত। বন্ধুসকল, আহক এই অন্ধকাৰ ফালি আমি এটা নতুন জীৱন আৰম্ভ কৰোঁ, য'ত নিচাৰ কোনো স্থান নাই। আছে মাত্ৰ আশা, শক্তি আৰু সজীৱ জীৱনৰ জয়ধ্বনি। বন্ধুসকল, আমি বহুত আগতেই আৰম্ভ কৰিলোঁ, এতিয়া সময় আপোনালোকৰ। আজিয়েই সিদ্ধান্ত লওক, আহক আমি সকলোৱে মিলি এখন নিচামুক্ত সমাজ গঢ়োঁ। ধন্যবাদ। জয় আই অসম।